বন্ধুসকল যদি আপোনালোকৰ হাতত পইচা কম আৰু যদি আপুনি এখন নতুন ই ৰিক্সা কিনিবলৈ ভাবি আছে তেনেহলে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এইখন হ'ল বাহুবালী ই ৰিক্সা আৰু মই বৰ্তমান থিয় হৈ আছো বাহুবালী ই ৰিক্সাৰ গোডাউনত। মানে ইয়াৰ পৰা বাহুবালী ই ৰিক্সা ডিষ্ট্ৰিবিউট হয় আৰু এইখন বাহুবালী ই ৰিক্সাৰ আটাইতকৈ ধুনীয়া পেছেঞ্জাৰ এখন ই ৰিক্সা হয় আৰু এইখনত আপোনালোকে আকৰ্ষণীয় সুবিধা পায়, লগতে ইয়াৰ দাম নিচেই কম। আৰু এইখনত কেনেকুৱা কি সুবিধা আছে আজি আপোনালোকক মই জনাম, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এইটো আপোনাৰ মডেলটো বাহুবলী ভীম হয়। বাহুবলী ভীম বুলি কয় এইটো। ভীম বুলি কয়। চাৰিটা বেটাৰী আহে। মানে এইটো সিঙ্গেল চেসিসৰ হয়। সিঙ্গেল চেসিস বহুত ধুনীয়া গাইছ। বৰ্তমান ফ্ৰণ্টত আপোনালোকে ৰিম দেখা পাই আছে, কিন্তু ৰিয়াৰত এছক এলয় হুইল, মানে এইটো অপচনেল, এইটো আপোনালোকে লগাব পাৰে নিজৰ ইচ্ছা মতে, মানে দামটো অলপ ডিফাৰেন্স হৈ যায়। আৰু এইখনত কেনেকুৱা কি সুবিধা আছে? ইয়াৰ লগত এইটো ৰুফ ষ্টেণ্ড যিটো আহিব, এইটো এমএছ আহিব, এমএছ বুলি কয় এইটো। লোহাৰ থাকে আৰু এটা ষ্টেইনলেছ ষ্টিলৰ আহে। ষ্টিলটো দাম বেছি না লোহাৰটো দাম বেছি? ষ্টিলৰ দামটো বেছি। ষ্টিলৰ দামটো বেছি, মানে এইটো গাইছ ষ্টিলৰ হয় আৰু এইটো হয় লোহাৰ ফ্ৰেম। ইয়াৰ ফ্ৰেমৰ বিষয়ে ক'লে মই মানে ষ্টিল ফ্ৰেমৰ ভিডিঅ' দিছো। আৰু ইয়াৰ চাওক, এইটো হ'ল ফ্ৰণ্ট। আপোনালোক ফ্ৰণ্ট ডিজাইনটো মই জলদি দেখাই দিওঁ। ফ্ৰণ্টত আছে এলইডি মানে ডিআৰএল উইথ হেলোজেন হেডলাইট। এইটো হ'ল মানে বাহুবালী সাসপেনশন, মানে সাসপেনশনটো বহুত ধুনীয়া, মানে এনেকুৱা ৰাস্তাৰ কাৰণে এইটো সাসপেনশন বহুত ধুনীয়া। মানে জানে আৰু ই ৰিক্সাত বহুত জাৰ্কিং, কিন্তু এইটো সাসপেনশন বহুত ধুনীয়া, মানে জাৰ্কিং বহুত কম পাব বেলেগ ই ৰিক্সাৰ তুলনাত। আৰু এইটো হ'ল বাটাৰফ্লাই, মানে ইয়াৰ সেফটিও বহুত ধুনীয়া। লগতে এইটো হ'ল ট্ৰান্স সিগনেল এলইডি, মানে যিকেইটা লাইট ইউজ কৰিছে বেছিভাগ এলইডি লাইট চাওক। আৰু এইটো হ'ল ইয়াৰ মানে কেবিনৰ চাওক আপোনালোকে, এইটো হ'ল ড্ৰাইভাৰ বক্স, মানে ইয়াত আপোনাৰ যাৱতীয় বস্তু ষ্ট'ৰ কৰিব পাৰে। আৰু এইটো হ'ল ইয়াৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ফুললি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ। ইয়াত আপোনাৰ চাৰ্জ, তাৰপিছত ৰেঞ্জ, তাৰপিছত স্পীডোমিটাৰ, মানে সম্পূৰ্ণ ইয়াত দেখুৱায়। এতিয়া অন হৈ আছে বাৰু গাইছ। বাকী এইখিনি হ'ল, এইটো হ'ল ফ্ৰণ্ট, এইটো হ'ল ৰিয়াৰ। এই চাওক, ৰিয়াৰত প্ৰেছ কৰিলো লগে লগে চাউণ্ড হৈ গ'ল। আৰু এইটো হ'ল লাইটৰ সম্পূৰ্ণ 5 পিপ। এই চাওক, এইখিনি ইয়াৰ মানে ফ্ৰণ্টত। বাকী এই গ্লাছ যিটো দেখা পাই আছে, গ্লাছটো বহুত মজবুত, খুন্দা যদি এটা লাগি যায় গ্লাছ সহজতে সৰি পৰি নাযায়, মানে এনেকুৱা সুবিধা পায় আপোনালোকে এইখনত। আহক গাইছ, আৰু এইটো হ'ল ইয়াৰ চাৰ্জিং পোৰ্ট। এইখনত আপোনালোকে 4টা বেটাৰী পায়। দাদা বেটাৰী ৱাৰেণ্টি কিমান দিন এইখনৰ? এইটো আপোনাৰ 15 মাহ থাকে, 12 মান্থ থাকে, 18 মান্থ থাকে, মানে সেইটো অপচনেল, বেটাৰীটো অপচনেল। আৰু এইটো হ'ল কণ্ট্ৰলাৰৰ ৱাৰেণ্টি কিমান? কণ্ট্ৰলৰ ৱাৰেণ্টি 2 বছৰ থাকিব। 2 বছৰৰ ৱাৰেণ্টি থাকিব। 2 বছৰৰ ভিতৰত যদি কিবা হৈ যায় মানে ৰিপ্লেচ কৰি দিব। আৰু কণ্ট্ৰলাৰটো চাওক বডিৰ পৰা বহুত ওপৰত, 3 ইঞ্চিছ, 3 ইঞ্চিছ মানে ওপৰত আছে, মানে এইটো মানে সহজতে শৰ্ট সাৰ্কিট নহয় তাৰমানে। আৰু এইটো হ'ল ইয়াৰ এমচিবি সম্পূৰ্ণ ইয়াৰ পৰাই মানে গাড়ীটো কণ্ট্ৰল হয়। আৰু মানে ইয়াত চাৰ্জিং আৰু বেটাৰী চাৰ্জ কৰোঁতে কিমান সময় লাগে? 5 to 7 আৱাৰ্ছ। 5 পৰা 7 ঘণ্টা লাগে মানে এই গাড়ীখন ফুল চাৰ্জ কৰোঁতে। আৰু এইটো হ'ল ইয়াৰ হুডিং। বেলেগ ই ৰিক্সাত এইটো প্লাষ্টিকৰ আহে, কিন্তু এইটোত লোহাৰ আহে চাওক। মানে আৰু ওপৰত আপোনালোকে কেৰিয়াৰ পায়, কিবা বস্তু আপুনি ইয়াত বান্ধি তাৰপিছতে লৈ যাব পাৰে। আৰু এইখনত পেচেঞ্জাৰ কেপাচিটি কিমানজন? 6 জন, মানে 6 জন আৰামছে বহিব পাৰে। আৰু 6 জন বহিলেও সেফটি বহুত ধুনীয়া পায়, কাৰণ দাদাই প্ৰথমতে কৈছে এইখনত আহে সিঙ্গেল চেসিস। সেইকাৰণে সেফটি কিন্তু গাইজ বহুত ধুনীয়া পায় বেলেগ ই ৰিক্সাৰ তুলনাত, আৰু জাৰ্কিঙো বহুত কম। আৰু এই চাওক, ইয়াত আপোনালোকে বহিব পাৰে। কমফৰ্টেবল গাইজ বহুত ধুনীয়া বেলেগ ই ৰিক্সাৰ তুলনাত, মই কমফৰ্টেবল বহুত ধুনীয়া পাইছো। আৰু এইটো হ'ল ইয়াৰ কাৰ্টেন, মানে পৰ্দা। মানে বৰ্তমান ৰ'দ উঠিছে, আপোনালোকে দেখাই পাই আছে। এই পৰ্দাটো যদি আপুনি নমাই দিয়ে মানে ৰ'দৰ পৰা আপুনি ৰক্ষা পাব। আপোনালোকক মই ডাইৰেক্ট লাইভ দেখাই দিওঁ, বৰ্তমান লাগি আছে নে গাইজ। মানে 5-6 বছৰত মানে এই পৰ্দাটো সহজতে একো নহয়। চাওক ইয়াৰ মানে যিটো কোৱালিটি গাইজ, কোৱালিটি বহুত ধুনীয়া, আপোনালোকে চাই গম পাই আছে কিজানি। কোৱালিটি বহুত ধুনীয়া, মানে ৰ'দৰ পৰা আপুনি ৰক্ষা পাব, বৰষুণৰ পৰাও ৰক্ষা পাব এই পৰ্দাৰ কাৰণে। আৰু এই চাওক গাইজ, এইটো হ'ল ইয়াৰ মিউজিক চিষ্টেম। ইয়াৰ পৰা আপুনি গান বজাব পাৰে, তাৰপিছত FM শুনিব পাৰে। আৰু এইটো হ'ল ইয়াৰ কেবিন লাইট। এই চাওক, লাইট জ্বলাব পাৰে ইয়াৰ পৰা। আৰু এইখনত আৰু এটা অপশ্যন আহে ৰিয়াৰ ভিউ কেমেৰা, মানে ৰিয়াৰ ভিউ কেমেৰাৰো আপোনালোকে অপশ্যন পাই যায়। সাইডত এইটো হ'ল স্পেয়াৰ টায়াৰ, ইয়াত লিখা আছে বাহুবালী। চাওক, বাহুবালী চলে ইণ্ডিয়া কি গলি গলি। চাওক, ফুললি এলইডি লাইট, মানে সম্পূৰ্ণ মই ভিডিঅ'ৰ প্ৰথমতে কৈছো এলইডি লাইট। চাওক আপোনালোকে সাইডত আহি যাওক, সাইডতো বহুত ধুনীয়া। আৰু এইটো হ'ল ইয়াৰ হেণ্ড ব্ৰেক। এতিয়া গাড়ীখন ৰখাই থৈছে, হেণ্ড ব্ৰেক মাৰি থৈছে, এতিয়া গাড়ী আপুনি লৰচৰ কৰিব নোৱাৰে। চাওক, অলপো লৰচৰ মানে নকৰে, এনেকুৱা
সুবিধা আছে এইখনত কিন্তু বডি বহুত হেভি বডি বহুত হেভি কালাৰ অপশন আছে গাইস আপোনালোকৰ মানে এইটো কালাৰ লাগে বা ৰেড কালাৰ লাগে সব কালাৰে আপোনালোকে এভেইলেবল পাব কিন্তু আপোনালোকে আহক লক মই ভিডিঅ'ৰ প্ৰথমতে কৈছে একদম কম দামৰ ই ৰিক্সা হয় এটা প্ৰাইস কিমান আছিল বৰ্তমান এইখনৰ এইটো অনৰোড আপোনাৰ 1,32,500 আহি যায় 32,000 ওয়ারেন্টি ব্যাটারি লগত 1,32,500 12 মান্থৰ বেটাৰী চাৰিটা বেটাৰী ওয়ারেন্টি ব্যাটারি হয় আৰু বেটাৰী কোনটো কোম্পানীৰ এইটো ব্যাটারি লিপগার্ড পাবো লিপগাৰ্ড স্মাৰ্ট লিপগাৰ্ড মানে সেইটো অপশন আহে এইটোত বৰ্তমান চাৰিটা বেটাৰী দাদাই প্ৰথমতে ক'লে লিথিয়ামৰ অপশন আছে নেটো অপশন থাকিব লিথিয়াম বেটাৰীৰো অপশন আছে আপোনালোকে লিথিয়াম বেটাৰীও ল'ব পাৰিব আৰু লিথিয়াম বেটাৰী থাকিলে কি হয় গাইস মানে সিঙ্গেল বেটাৰী আহে দামটো অলপ বেছি আহে কিন্তু মানে চার্জিং টাইমটো কম হ'ব ৰেঞ্জটো হেনেকৈ পাবো ওকে আৰু লিথিয়াম বেটাৰী কোন ধৰণৰ পানী চানি ভৰিব নালাগে এইটো যেহেতু পানী ভৰিব লাগিব লিথিয়াম বেটাৰীত কিন্তু পানী ভৰিব নালাগে অপশন আছে আপোনালোকে যেনেকুৱা কৰি তৈয়াৰ কৰি দিব ক'ব দাদাহঁতক তেনেকুৱা কৰি তৈয়াৰ কৰি দিব আপোনালোকক এইটো আপোনাৰ কথা আপুনি কোনটো লয় বাকি কেনেকুৱা লাগিছে ই ৰিক্সাখন আপুনি কমেন্ট কৰি জনাই দিয়ক মোৰ কিন্তু মজা লাগিছে আৰু এটা কথা ফাইনান্সৰ সুবিধা আছে আপোনালোকে 20-30 হাজাৰ টকা দি লৈ যাব পাৰিব আৰামছে আৰু এটা কথা আপোনালোকে যদি ডিলাৰ ল'বলৈ ভাবি আছে দাদাৰ লগত কন্টেক্ট কৰি আপুনি ডিলাৰো ল'ব পাৰিব বাহুবলী ডিলাৰ যদি আপুনি ল'ব বিচাৰে ল'ব পাৰিব আপোনালোকে মানে এনেকুৱা গাড়ী আপোনালোকে মানে বিক্ৰী কৰিব পাৰিব মানে ইয়াত হোলসেল ৰিটেল মানে সম্পূৰ্ণ সা সুবিধা পাব আপোনালোকে আৰু সেফটি বহুত ধুনীয়া গাইস এটো ক'ব লাগিব কিন্তু লোকেশনটো দাদা এবাৰ দি দিয়ক লোকেশনটো আপোনাৰ গুৱাহাটী লালুংগ গুৱাহাটী লালুংগ ওকে কন্টেক্ট নাম্বার আহি আছে আপোনালোকে জলদি কন্টেক্ট কৰক এনেকুৱা ধুনীয়া সুন্দৰ ই ৰিক্সা ক্ৰয় কৰাৰ কাৰণে তো আজি ভিডিঅ' এইখিনিতে যদি ভিডিঅ' লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰক বাই বাই